বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কদমতলীত ৰাস্তাৰ কামক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উছমানী বজাৰৰ পৰা গোলাপাৰা পঞ্চায়ত বজাৰলৈ নতুনকৈ নিৰ্মাণ হৈ থকা ৰাস্তাৰ কামৰ ট্ৰেক্টৰেৰে মাটি পেলাই আছিল। সন্ধিয়া কদমতলীত মাটি পেলাই থকা অৱস্থাত হঠাতে ৰফিছুদ্দিন আৰু গুলেনুৰ হুছেইনে চালক আব্বাছ আলীক মাটি নেপেলাবলৈ কৈ মাৰপিট কৰি মোবাইল চেইন লৈ যোৱাৰ অভিযোগ উঠিছে। দুৰ্ঘটনা হোৱা বুলি কোকিলাৰ আৰক্ষীক ভুৱাকৈ খবৰ দিয়ে। আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰি ট্ৰেক্টৰ থানালৈ লৈ আনিব বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উক্ত ঠাইত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ঠিকাদাৰৰ পৰা চাপ ঠিকা বিচাৰি বিফল হোৱাৰ পিছত উক্ত ৰাস্তাৰ কামত বাধা দিয়ে। আৰক্ষীয়ে কোনো খা খবৰ নোলোৱাকৈ দালাল চক্ৰৰ কথামতে ট্ৰেক্টৰ থানাত আনিব বিচৰাত সকলোকে বাধা প্ৰদান কৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আব্বাছ আলীয়ে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে। জখমী চাব যাম না আমাৰ গাড়ীখন লৈ যাম। জখমীজনৰ নাম কিলা লিখি লৈ ভিক্টিমৰ নামটা লৈ আহিছে। কোনে হৈছে এই ভিক্টিমৰ নামটো আছে না? এমএলএ ছাৰে সুধিছে। উত্তম ৰায় মানে ভিক্টিম যে হৈছে আৰু কিবা ফটো কিবা ভিডিঅ' বাকি ইমান যদি ই হৈছে ঘৰৰ পৰা কিবা এক্সিডেন্টৰ কথা কৈছে তাতে বহুত কৈছে অৰিজিনাল ফেক্ট কি এক্সিডেন্ট নাই অৰিজিনাল ফেক্টটো ৰাস্তাৰ কাম হৈ আছে ৰাস্তাৰ কাম হৈ আছে ইফালে লৰাখিনি যাক ঠিকাদাৰে যাক দিছে তেওঁলোকে ৰাস্তাৰ কাম কৰি আছে আমাৰ এৰিয়াত আমাৰ এৰিয়াত কিয় গাড়ী আছে পিডব্লিউডি ৰাস্তা চৰকাৰে ৰাস্তা কৰিব দিছে তেওঁলোকে কি কৰিছে তেওঁলোকে দাদাগিৰি কৰি যোনটো লৰাই আপোনাৰ ট্ৰেক্টৰ চলাইছে তেওঁক মাৰধৰ করছে তোর গাড়ি রাখছে উল্টায় আর মিঠা কইছে যে এক্সিডেন্ট করছে মোবাইল সব রাখি দিছে মোবাইল এটা খবর দিয়া নাই দিয়া বলি জাহাজ কথা আমি তো কইছো অলরেডি খারাপ হইছে মেডিকেল হইছে লট মেডিকেল হইছে এনে ড্রাইভার আমি কি কইছে কিন্তু মই আপনি এইটো বুঝা নাই মই টাইম ধরা নাই উল্টা কোনোবাই কল যে অমুক এক্সিডেন্ট হইছে না কোনো প্রমাণ না কিবা আছে কিছু নাই কোনো প্রমাণে জুনে যাক মারিছে তেও কেস কৰিব আছে এইটো আপোনালোকে কি কৰিব লাগে নাই বুলি কেনে জখমী ল'ৰাজন হস্পিটালত নিছে কেনেকৈ প্ৰমাণ নাই বুলি ক'ব নাই আপোনালোকে প্ৰেক্টিকেল ফিল্ডত আপোনালোকে আপোনালোকে এইটো কথা কোৱা নাই কিন্তু আপনার গাড়িখান আমি সহযোগিতা করি যদি কোনোবাই এক্সিডেন্ট করছে এই ড্রাইভারটো আমি আপনার সহযোগিতা লৈ যাম আমি ফোন রাইজে আপনার আমি ঠিক আছে আমার বাকি এই কথাখিনি কালি শুনক এতিয়া তাৰমানে সি উকিল পাছ কৰিছে না নতুন নতুন আমিও বুজি পাওঁ নিশ্চয় আপোনালোকে গম পায় যে এইখিনিতে অলপ কিবা এটা মাটি পেলোৱালৈ এটা কাহিনী হৈ গৈছে। তো এইখিনিত যেতিয়া আপোনাৰ কাহিনীটো হ'ল তেতিয়া মোৰ ভাইটিটোৱে ফোন কৰিছে যে দাদা ঘৰত আহা এনেকুৱা মানে কাজিয়াতে ড্ৰাইভাৰক মাৰি আছে। পিছত মই ভাইটিটোৰ কথা শুনি গ'লোঁ যোৱাৰ পিছত চালোঁ কি যে তাৰমানে 2 গাড়ী মাটি গৈছে তাতে ট্ৰেক্টৰতে যোৱাৰ পিছত তাৰমানে সেইখিনি ৰফিছে নিজা ববীয়াকৈ মানে সেই কামখিনি কৰিব বুলি তাতে মানে সি তেনেকুৱা মানে পৰখ কৰি ৰাখিছে আৰু সেইখিনিত এই দুটা ট্ৰেক্টৰ এটা ট্ৰেক্টৰ যোৱাৰ পিছত অফিসত পিডব্লিউডিৰ পৰা কিবা অনুমতি দিছিল নেকি কামখিনি কৰাৰ কাৰণে? নিশ্চয় সেইটো সেই কথাখিনি মই ক'ব নোৱাৰিম। নিশ্চয় ঠিকাদাৰ সেইখিনি গম পাব যে তাৰমানে তাক যদি তেনেকুৱা অথৰাইজটো দিছে নিশ্চয় সি কৰি আছে আৰু হয়তো দিছে নিদিছে সেই কামখিনি সেই কথাখিনি মই নিশ্চয় নাজানো যাৰ কাৰণে আপোনালোকৰ সঠিককৈ ক'ব নোৱাৰিলোঁ।
পিছত মই তেতিয়া গ'লোঁ, যোৱাৰ পিছত চালোঁ কি যে তাৰমানে এখেতসকলে বহুকেইজনে তাৰমানে ৰফিছহঁতৰ যিবিলাক তাৰমানে পাৰ্টিটো, সেই পাৰ্টিটোৰ বহুত কেইজন মানুহে তাতে কি কৰি আছে মানে মাৰামাৰি হোৱাৰ এটা চিষ্টেমটো হৈ আছে। পিছত মোৰ ভাইটিটোৰ ওপৰতো তেওঁলোকে তাৰমানে ধৰকচোন কাজিয়া কৰাৰ তেনেকুৱা এটা পদক্ষেপ লোৱা বুলি মই দেখা পালোঁ। পিছত মানে তেওঁলোকক মানে পঠাই দিলোঁ সিফালে, আৰু মোৰ ভাইটিটোকো মই অলপ হেৰি কৰিলোঁ। তো পিছত চালোঁ যে ট্ৰেক্টৰৰ ড্ৰাইভাৰজনে আহি আছে, পিছত তেওঁৰ শৰীৰৰ যিটো কাপোৰ গেঞ্জিটো আছিলে, গেঞ্জিটো এইটো এনেকুৱা হৈ আছে য'ত মানে মাৰামাৰি হোৱাৰ এটা তেনেকুৱা পৰিলক্ষিত হোৱা মানে তেওঁৰ শাৰীৰিক যিটো বেগ, সেই বেগৰ জৰিয়তে পোৱা গৈছে। আৰু পিছত ড্ৰাইভাৰজনক মই সুধিলোঁ কি হৈছে, মোক এনেকৈ গাড়ীৰ পৰা মই মাটিখিনি নমাবলৈ তাতে নিদিব। পিছত মই কৈছোঁ নহয়, এইটো BW ৰোড এইখিনি হৈ আছে, আপোনালোকে কাম কৰি আছে, মোক ইয়াতে মাটি পেলাবলৈ দিছে, যাৰ কাৰণে মই পেলাই আছোঁ। আৰু এইখিনিৰ কাৰণে মোক গাড়ীৰ পৰা নমাই তাতে মই মাটিত বাগৰি পেলাই তেনেকৈ মানে মাৰা বুলি ড্ৰাইভাৰজনে ক'লে। তো পিছত এতিয়া আপোনালোকে নিশ্চয় গম পাই যে পুলিচ আহিছে। পিছত পুলিচে এটা দুখৰ কথা কি, আটাইতকৈ এটা দুখৰ কথা যে পুলিচে ইয়াতে প্ৰেক্টিকেল ফিল্ডত আহিছে, একো সোধা পোছা নকৰাকৈ কেৱল মাত্ৰ গাড়ীটো লৈ যাব লাগে। আৰু তাহলে এক্সিডেণ্ট হোৱা বুলি তেনেকৈ যেতিয়া গম পালে যে আমি ড্ৰাইভাৰক তেনেকৈ মাৰিছোঁ, মাৰাৰ পিছত এতিয়াতো আমি মানে ধৰকচোন আইনমতে তেওঁলোকে মানে অপৰাধী হৈ গ'ল, যাৰ কাৰণে তেওঁলোকে কি কৰিছে এটা বেলেগে মানে কাহিনী সজাইছে যাতে এক্সিডেণ্ট হোৱা বুলি তেনেকুৱা কাহিনীটো সজাইছে। আৰু সেই এক্সিডেণ্টৰ ভিত্তিত আজি পুলিচ আহিছে, অহাৰ পিছত তাতে প্ৰেক্টিকেল ফিল্ডত একো কথা নুসুধিল। আৰু তাতে যিমানবোৰ মানুহ আছিল, মানুহবিলাকে নিশ্চয় প্ৰত্যক্ষভাৱে ক'ব যে আচলতে তাতে একো হোৱা নাছিল, মাটি পেলোৱালৈ হৈ আছে। এতিয়া দুখৰ কথা এটাই যে পুলিচে আহিছে, আহি গাড়ীত খালি মাত্ৰ ট্ৰেক্টৰটো লৈ যাব লাগে, আৰু তাতে ইনভেষ্টিগেশ্যন একো নহওক, বাছ এইখিনি। আজি তাৰমানে আমাৰ গোলাপাৰাত এটা বৃহৎ কাম চলি আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে PWD। ইয়াতে আমাৰ যিটো এই ট্ৰেক্টৰ যিটো দেখা পাই আছে, এই ট্ৰেক্টৰটা মাটি কাটি আছে ট্ৰেক্টৰেদি। তো দুটা ভাগ হৈছে ইয়াতে। সেই পাৰ্টবোৰত আমাৰ ট্ৰেক্টৰখনে যেতিয়া মাটি লৈ গৈছে, মাটি লৈ যোৱাৰ পিছত আমাৰ ড্ৰাইভাৰক কৈছে তহঁতে ইয়াতে কিয় আহিছা, এইখিনি আমাৰ এৰিয়া হা। ইয়াতে কিয় আহিছে, সেই ট্ৰেক্টৰৰ ড্ৰাইভাৰজনক ট্ৰেক্টৰৰ পৰা নামাই পিটাই, আৰু ট্ৰেক্টৰৰ চাবি তাবি তাৰ মোবাইল চোবাইল চব লৈ গ'ল। কোন হয় মানুহজন এই যিজনে পিটাইছে? মানুহজন হ'ল ৰমেশ উদ্দিন আৰু গুলেনুৰ হুছেইন। এই দুইজনে দাদাগিৰি কৰি এনেকুৱা এই কনষ্ট্ৰাকশ্যনৰ কামখিনিত আমাক বাধা দিছে। ইহঁতক কাম নিদিয়াৰ কাৰণে আমাৰ যিটো ঠিকাদাৰে কাম কৰি আছে, ইহঁতক চাপ ঠিকা নিদিয়াৰ কাৰণে এনেকুৱা এটা কাজিয়াৰ সৃষ্টি কৰি আছে। আমাৰ ৰাইজৰ পৰা এইখিনি আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ কামখিনি সুন্দৰভাৱে কামখিনি হৈ যায়, যাতে ইয়াতে কোনো বাধা বিঘিনি নাহে, এনেকুৱা ধৰণৰ এটা পৰিয়ালৰ কাৰণে যাতে আমাৰ এই ঠিকাদাৰে কামটো ভালভাৱে কৰি যায়। আৰু এই যিটো মিছা কেছ দিছে, ট্ৰেক্টৰটা যে লৈ যাই আছে যে এক্সিডেণ্ট কৰিছে, তাতে আমি আছিলোঁ, কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই। সিহঁতে কোনো ভিক্টিম দেখাব নোৱাৰে যে কোনো এক্সিডেণ্ট হৈছে। ট্ৰেক্টৰখন কোনে লৈ গৈ আছে? ট্ৰেক্টৰখন আমাৰ পুলিচে লৈ যাই আছে। ইহঁতৰ পুলিচে মিছা কমপ্লেইন দিছে যে ট্ৰেক্টৰে এক্সিডেণ্ট কৰিছে, তাতে কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই। সিহঁতে মিছা কথা কৈ আছে। আমাৰ পেচেণ্ট লয়াৰ আছামত আছে, সিহঁতৰ ফুল ফেমিলিৰ কোনো পেচেণ্ট লয়াৰ আছামত নাই আজি আমি জানা মতে, কাৰণ আমাৰ গাঁৱৰে মানুহতো। গতিকে এইখিনি আমাৰ অনুৰোধ, পুলিচ প্ৰশাসনৰ ওচৰত এইখিনি অনুৰোধ যাতে আমাৰ কামটো ভাল কৰি হৈ যায়। আমাৰ এটা সপোন আছে যে আমাৰ এই গোলাপাৰাত এনেকুৱা PWDৰ আজি সৰুৰ পৰা ডাঙৰ হ'লে এনেকুৱা ৰাস্তা নাই, আজি এটা ৰাস্তা হৈ আছে। এই ৰাস্তাত এনেকুৱা বাধা দি আছে এনেকুৱা এটা ফেমিলি। ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈ আছে? এইটো আমাৰ উছমানী বাজাৰৰ পৰা পঞ্চায়ত বাজাৰ, গোলাপাৰা পঞ্চায়ত বাজাৰ। মানে ট্রেক্টর নিয়ে গেছি আমি, যাওয়ার পরে মানে আমার জিগাইছে তোর এনে পাড়াইছে কারা। তাই আমি বললাম যে মানে আমার মানুষ মাল ফালাইতেছে, তো সেই কারণে আমি মাল ফালা পারাইছি। পরে রুপিস, তারপরে গুলনুর ওরা আইসে, আরও কয়েকজন আসাল। আর পরে মানে ট্রেক্টর থেকে আমার নামাইলো, নামানোর পরে মানে বহুত মারধর করলো, মানে হিনি আর কি। তুমি কেস করবে? কেস করবো। কি লইছে তোমার পৰা? গলায় মালা আসাল, তারপরে ব্লুটুথ একটা আসাল, সেটাও নিয়ে গেছে, মোবাইল নিছে, এডি নিছে, আর কিছু না। তোমার নাম কি? আমার নাম আব্বাস আলী। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।